2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ৰুটিন প্ৰকাশ কৰিছে। এতিয়া ছাত্ৰ-ছাত্ৰীয়ে 2025 চনৰ মেট্ৰিক পৰীক্ষাৰ ৰুটিন ডাউনলোড কৰিব পাৰিব। 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখৰ পৰা মেট্ৰিক পৰীক্ষা আৰম্ভ হ'ব আৰু মাৰ্চ মাহৰ 3 তাৰিখলৈকে পৰীক্ষা হ'ব উল্লেখ কৰিছে। এই ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব ৰুটিন কেনেকৈ ডাউনলোড কৰিব পাৰিব সেই প্ৰচেছটো জনাই দিয়া হ'ব। লগতে ছাত্ৰ-ছাত্ৰীৰ প্ৰেক্টিকেল পৰীক্ষাৰ ৰুটিন প্ৰকাশ কৰিছে। প্ৰেক্টিকেল পৰীক্ষা হ'ব জানুৱাৰী মাহৰ 21 তাৰিখ আৰু 22 তাৰিখত হ'ব দুদিন পৰীক্ষা। তাৰ পিছত থিয়ৰী পৰীক্ষা হ'ব 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখৰ পৰা। প্ৰথম পৰীক্ষা ইংৰাজী ছাবজেক্ট আছে, আগবেলা পৰীক্ষা আছে। তাৰ পিছত নেক্সট পৰীক্ষা হ'ব ফেব্ৰুৱাৰী মাহৰ 17 তাৰিখত, অসমীয়া পৰীক্ষা হ'ব। লগতে ইংলিছ ইলেক্টিভ ছাবজেক্ট আছে। লগতে ফেব্ৰুৱাৰী মাহৰ 21 তাৰিখত গণিত অৰ্থাৎ জেনেৰেল মেথছৰ পৰীক্ষা আছে। তাৰ পিছত নেক্সট হ'ব ফেব্ৰুৱাৰী মাহৰ 22 তাৰিখত আছে বেলেগ বেলেগ ইলেক্টিভ ছাবজেক্ট আছে, ৰিটেইলাৰ, IT, এগ্ৰিকালচাৰ, বহুত মানে ইলেক্টিভ ছাবজেক্টৰ পৰীক্ষা আছে। তাৰ পিছত ফেব্ৰুৱাৰী মাহৰ 24 তাৰিখত জেনেৰেল ছায়েন্স অৰ্থাৎ সাধাৰণ বিজ্ঞানৰ পৰীক্ষা আছে আগবেলা। ফেব্ৰুৱাৰী মাহৰ 25 তাৰিখত ফাইন আৰ্টৰ পৰীক্ষা আছে। ফেব্ৰুৱাৰী মাহৰ 27 তাৰিখত সমাজ বিজ্ঞান অৰ্থাৎ ছ'চিয়েল ছায়েন্সৰ পৰীক্ষা আছে। তাৰ পিছত ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখত আছে। মাৰ্চ মাহৰ 1 তাৰিখত লাষ্ট পৰীক্ষা হ'ল মাৰ্চ মাহৰ 3 তাৰিখ। এতিয়া তোমালোকে কাম কৰা, এই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিছোঁ, লিংকত ক্লিক কৰি এতিয়াই ডাউনলোড কৰা। বৰ্তমান লিংক এক্টিভ আছে আৰু যদি কিবা নতুন আপডেট আহি যায় ছাত্ৰ-ছাত্ৰীক অতি সোনকালে ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব। আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক, লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখা আৰু যেতিয়া আপডেট আহিব ন'টিফিকেশ্যন পাই থাকিবা।